মহানগৰী মালিগাঁৱত চাঞ্চল্যকৰ এটা ঘটনা এটিএমত জমা কৰিবলৈ অহা ধন লৈ উধাও হৈছে বাহনৰ চালক প্ৰায় 54 লাখ টকা আছিল CMS নামৰ সংস্থাৰ বাহনখনত আৰু বাহনখন মালিগাঁৱত এৰি ধন লৈ পলায়ন কৰিছে চালকে বাহনখনত চালকগৰাকী লৈ পলায়ন কৰাৰ এই ঘটনাটোৱে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে চালকগৰাকী নগাঁৱৰ নয়নমণি বৰুৱা বাহনখনৰ নম্বৰ হৈছে NL02L2213 ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী লগতে উপস্থিত হৈছে CMS নামৰ সংস্থাৰ বিষয়ববীয়াসকল ইফালে বাহনখনত উদ্ধাৰ কৰা হৈছে 54,000 টকা কিন্তু সংস্থাটোৰ অজ্ঞাতে চালকে ধনখিনি লৈ উধাও হয় আৰক্ষীয়ে ইতিমধ্যে বাহনখনৰ লগতে ধনখিনি জব্দ কৰিছে আমি আকৌ এবাৰ উল্লেখ কৰিছো আপোনালোকক বাহনখন এৰি সেই ঠাইৰ পৰা চালকগৰাকী পলায়ন কৰিছে টকা লৈ উধাও হৈছে এই বাহনখন আৰক্ষীয়ে পৰৱৰ্তী সময়তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যিখন বাহনৰ পৰা 54,000 টকা আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিন্তু এতিয়াও সেই চালকগৰাকীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই প্ৰায় 54 লাখ টকা আছিল CMS নামৰ সংস্থাৰ বাহনখনত আৰু সেই টকাখিনি লৈ মালিগাঁৱতে বাহনখন থৈ তাৰ পৰা পলায়ন কৰিছে বাহনখনৰ চালকগৰাকীৰ নাম নয়নমণি বৰুৱা ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে এনেধৰণে এইখিনি মালিগাঁও কি উদ্ধাৰ হৈছিলে গাড়ী এখন এভেন কণ্ডিশ্যনত পাইছোঁ আমি ইয়াতে পিছত বাকী কি হয় আৰু পিছত দেখা যাব মই নাজানো ইমানখিনি নাজানো মই পিছত গাড়ী আছে বাৰী আছে এটিএমৰ গাড়ী আছিলে চাগে এটিএমৰ গাড়ী নহয় সেই বস্তুটো মই ক'লোঁ অলৰেডি যে আমাৰ ড্ৰাইভাৰজনে যিজনে আমাৰ কালেকশ্যন কৰিছিলে ল'ৰাজনে ড্ৰাইভাৰজনে মনে মনে গাড়ীখন লৈ ইয়াত কেছটো পেলাই থৈ গৈছে চুৰ কৰিছে মানে ড্ৰাইভাৰজনৰ নাম হৈ গ'ল আপোনাৰ হেৰি কি আছিল নয়নমণি বৰুৱা নগাঁও আপোনাৰ এইটো চাব লাগিব ডিটেইলছটো তেখেতৰ 54 লাখ মান হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ